First of all, I would like to thank you all of my dear friends and my dear students. প্ৰথমতে মই তোমালোকক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আজি মই ইমান হ্যাপি যেটো মই ভাষাত প্ৰকাশ কৰিব নোৱাৰিম বিগত প্ৰায় 3-4 বছৰমান এই ইউটিউব প্ল্যাটফৰ্মত কাম কৰাৰ ফলত আজি অৰ্থাৎ এই আজি দিনটোতে মই এই ফাৰ্স্ট পেমেন্টটো পাবৰ কাৰণে সক্ষম হৈছো যেতিয়া পতককে মোৰ মোবাইলত মেছেজ আহিছে যে ইমানখিনি টকা সোমাইছে তেতিয়াৰ পৰা একেবাৰে মই বহুত কেনেকুৱা এটা জগতত বাস কৰি আছো এনেকুৱা লাগিছে বহুত ভাল লাগিছে তাৰ মানে তাৰ কাৰণে মই অলপ এটা ভিডিও বনাইছো কিমানখিনি টকা আহিলে কেনেকৈ আহিলে মই ইয়াৰ বিতং আলোচনা কৰিব বিচাৰিম যেহেতু মোৰ প্ৰথম এইটো প্ল্যাটফৰ্মত প্ৰথম মোৰ যেটো সাকসেস বুলি কয় হে সাকসেস হে কাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰি আছো তো মই স্ক্ৰীনত দেখাবলৈ চেষ্টা কৰিম যে মই গুগল এডসেন্সৰ পৰা প্ৰথমত কিমানখিনি টকা পাইছো চাওক আপোনালোকে চাই আছে স্ক্ৰীনত দেখাই দিয়া আছে যে আমি অৰ্থাৎ মই কিমান ডলাৰ পাইছো আৰু এই ডলাৰখিনিৰ পৰা মিনিমাম কিমান টকা আহিব আপোনালোকে ক্যালকুলেট কৰিলে পাই যাব তো এতিয়া কথাটো হল মই আপোনালোকক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আপোনালোকে মোক ইমান মৰম দিছে বা মোৰ ভিডিওবোৰ আপোনালোকে ইমান চাইছে মোক সাপোৰ্ট কৰিছে যাৰ বাবে মই আজি বহুত কষ্ট কৰাৰ পিছতো পাইছো যদিও এই সকলোবোৰৰ অন্তৰত বা হয় সকলোবোৰৰ আৰত আপোনালোকৰ সহায় সহযোগিতা মোৰ লগত আছে তো আশা কৰিছো আপোনালোকে মোক আৰু এইটো প্ল্যাটফৰ্মত বহুত ভাল পৰামৰ্শ দিয়াৰ লগতে সহায় সহযোগিতা কৰিব যাৰ বাবে মই অলপ আৰু উন্নত ধৰণৰ ভিডিও বনাবৰ কাৰণে উৎসাহিত হ'ম তো আকৌ মই একেবাৰে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ সঁচাকৈ কিবা এটা মানে বহুত দিন এটা পৰিশ্ৰম কৰাৰ পিছত যেতিয়া তাৰ পৰা এটা ভাল সুফল আহিব তেতিয়া সঁচাকৈ বহুত ভাল লাগে যেটো মানে ভাষাত প্ৰকাশ কৰিব পৰা নাযায় এতিয়া কথাটো হল যে মই যে টকাখিনি পাইছো কিমান দিনত পাইছো আপোনালোকে জানে মই যে এই পেমেন্টখিনি পালো মই পেমেন্টখিনি মানে নৰমালি মানুহে কৈ থাকে যে এটো 21 তাৰিখত মানে গুগল এডসেন্সৰ পৰা আমাৰ একাউন্টত পঠাই দিয়ে কিন্তু আহোতে আমাৰ কি হয় এক সপ্তাহ মান লাগি যায় কিন্তু আটাইতকৈ আচৰিত বস্তু এটোৱে যে মই পেমেন্টটো পাইছো যে যোৱাকালি মোৰ পেমেন্টটো গুগল এডসেন্সৰ পৰা পঠিয়াই দিছিল কিন্তু আজিয়ে মোৰ হে টকাখিনি গুগল এডসেন্সৰ পৰা ডাইৰেক্ট একাউন্টত আহিছে কেনেকুৱাকে আহিছে ইয়াৰ বিষয়ত ময়ো অৱগত নহও যদিও কিন্তু এটো অলপ আচৰিত যেন লাগিছে বা বহুত ভাল লাগিছে কিন্তু অলপ আচৰিত লাগিছে যে ইমান সোনকালে টকাখিনি কেনেকৈ আহিলে আগতে শুনিছো যে নৰমালি ইউটিউবাৰ বিলাকে কৈ থাকে যে এক সপ্তাহৰ পৰা 15 দিন বা এক মাহ লাগি যাব পাৰে ইমানখিনি সময়ৰ ভিতৰত কিন্তু মই টকাখিনি পাইছো এতিয়া কথাটো হল যে মোৰ যে টকাখিনি আহিছে কোনটো একাউন্টত লৈছো মোৰ যে টকাখিনি আহিছে মোৰ SBI একাউন্টত লৈছো দ্যাট মিন্স ষ্টেট বেংক অফ ইন্ডিয়া এইটো একাউন্টত লোৱা হৈছে আৰু টকাখিনি পায়ে মই বহুত আনন্দিত মই ইমানখিনি টকা পোৱা নাই যে ইমান উৎফুল্লিত হ'ব লগা কিন্তু সঁচাকে বহুত পৰিশ্ৰম কৰাৰ পিছত যেতিয়া অলপখিনি হলাও যেতিয়া সুফল এটা আহে মানে বেলেগ টাইপৰ এটা ভাল লাগে আপোনালোকে মই আপোনালোকক আকৌ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে মোক সহায় কৰিছে অৱশেষত মোৰ ইনস্পায়াৰ মানে মই যাক ফলো কৰি বা যাক ইনস্পিৰেশন কৰি মই আজি এই ইউটিউব প্ল্যাটফৰ্মত কাম কৰি আছিলো আৰু এই অলপখিনি হলেও প্ৰথম যি আমাৰ সাকসেস প্ৰথম পৰ্যায়ৰ এইখিনি পাবলৈ সক্ষম হৈছো যাৰ বাবে তাৰ নাম হৈছে আমাৰ দাদা হয় সম্পৰ্কত দাদা শাহিম খান তাক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যে আপুনি মোক এইটো বিষয়ত অৱগত কৰাইছিলে বা মোৰ মাজত কিবা অলপ ভাল গুণ এটা দেখা পাইছিলে যাৰ ফলত আপুনি মোক এইটো বিষয়ত বা ইউটিউব প্ল্যাটফৰ্মৰ বিষয়ত অৱগত কৰাৰ লগতে আপুনি নিজে মোৰ চেনেলৰ নামটো সিলেকশন কৰি দি মোৰ ফাৰ্স্ট যিখন স্মাৰ্ট মোবাইল লৈছিলো সেই মোবাইলখনত আপুনি চেনেল এটা খুলি দিছিলে যাৰ ফলত আজি মই এইখন প্ল্যাটফৰ্মত 1% হলেও সাকসেস পাইছো আশা ৰাখিছো আৰু ভৱিষ্যতত পাম কিন্তু
আপোনাক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভাবে আপুনি দুৱা আশীৰ্বাদ কৰিব যাতে আমি আগলৈ আৰু আগবাঢ়ি যাব পাৰো আৰু বিশেষকৈ মই আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ কাৰণ আপুনি যি উপকাৰ কৰিছে ইয়া মই কেতিয়াও পাহৰি যাব নোৱাৰিম সঁচাকে তো আই ৰিয়েলি মিছ ইউ মই আজি আপোনাক লগ কৰিব বিচাৰিছিলো কিন্তু সময় হোৱা নাই যদিও মই ভিডিও যোগেদি আপোনাৰ পৰা আশীৰ্বাদ বিচাৰিছো আপুনি মোক আশীৰ্বাদ কৰিব আৰু পৰৱৰ্তী সময়ত যেনে আমি বা মই অলপ ডাঙৰ মানুহ হ'ব পাৰো তাৰ বাবে দোৱা কৰিব তো আকৌ মই সকলো আমাৰ যিবিলাক ভিউয়াৰ্স আছে ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিও আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিব গৈ আছো তো পাৰিলে আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব দোৱা কৰিব আৰু মই যিবাৰ টপিকত ভিডিও লৈ আহো কিবা যদি ভুল ত্ৰুটি হয় আপোনালোকে ক্ষমা দৃষ্টিৰে চাব কাৰণ মই যে ইমান পাৰ্গত তেনেকুৱাও নহয় মই জাস্ট অলপ ট্ৰাই কৰো আপোনালোকে হু পৰামৰ্শ দিব মই আগলৈ যাতে আৰু ভাল ভাল টপিকৰ ওপৰত ভিডিও বনাব পাৰো এইখিনি কৈ আজি মোৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ